Hello friends, welcome to our YouTube channel CNK অসম টিমৰ ফালৰ পৰা কি ক'ত কিয় বিখ্যাত চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত থকা শ্ৰী শ্ৰী সূৰ্য পাহাৰ, য'ত তিনি ধৰ্মৰ মিলনভূমি, হিন্দু, বুদ্ধ আৰু জৈনৰ যি মিলনভূমি বুলি কোৱা হয়, সেই সূৰ্য পাহাৰ আপোনালোকক আজি ভ্ৰমণ কৰিবলৈ ওলাইছোঁ। বলক আজি ইয়াৰ ভিতৰত কি আছে চাওঁ। এই আমি প্ৰথমতে দেখা পালোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰত থকা জিৰণি চৰা। এইফালে আছে গেট, ইফালে সোমাব পাৰি আৰু আমি যাম এইফালে জিৰণি চৰাৰ কাষেদি। জিৰণি চৰা ইয়াত মানুহ থাকিব পাৰে, বহিব পাৰে। ইয়াত যাত্ৰীৰ বাবে জিৰণি চৰা দেখিছে সূৰ্য পাহাৰৰ মহাপীঠস্থান। ইয়াৰ ভিতৰত কি আছে আমি চাওঁ বলক। আমি গেটৰ ভিতৰত সোমাই গ'লোঁ ফ্ৰেণ্ডছ। ইয়াত তেনেকৈ ষ্টেয়াৰ্ছেদি আমি গৈ আছোঁ, কি আছে ন ভিতৰত চাবলৈ। ইয়াত অলপ ভিতৰতো ল'ৰা দেখিব পাইছে। ল'ৰাৰ কাৰণটো ইয়াত পাহাৰ হয়, ইয়াত খলা বোমা অখ চাপো আছে, সেইবাবে কেমেৰাটো আপোনালোকে অলপমান লৰিছে। এয়া দেখিলোঁ কাষতে এভাগ হিন্দুৰ মন্দিৰ হ'ব, কাৰণ আমি হিন্দু জৈনিজিম আৰু বুদ্ধিজিমৰ মিলনভূমি ঠাই চাবলৈ গৈ আছোঁ। এইটোৱে হিন্দু এটা মন্দিৰ হ'ব পাৰে। আমি সেই মন্দিৰ ভাগ অলপমান দৰ্শন কৰি এতিয়া ভিতৰত কি আছে চাবলৈ আগবাঢ়ি ওলাইছোঁ। আমাৰ ভিতৰতো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ইয়াত দেখিছে কিমান ধুনীয়া পাহাৰ, কিমান ডাঙৰ ডাঙৰ শিল। আমাৰ বেক চাইডত দেখুৱাই আছোঁ আমি। ফ্ৰেণ্ডছ, ইয়াত যিবিলাক আপোনালোকে দেখিছে ওখ ওখ, সেইবিলাক আগৰ ৰজাৰ দিনতে বনোৱা। যেনেকৈ আমাৰ শিৱদৌল, জয়দৌল, তলাতল ঘৰ বনাইছিল, তেনেকৈ এই ঠাইও তেনেকৈ বনোৱা। আৰু ইয়াতে আমি বাইদেউ এগৰাকীক লগ পালোঁ। ইয়াৰ বিষয়ে আমি অলপমান শুনো বলকচোন। ফ্ৰেণ্ডছ, ইয়াত আমি কেইখনমান চাইনবোৰ্ড দেখা পাইছোঁ, দশভূজা লিখা আছে। এতিয়া আমি দশভূজা চাওঁগৈ বলক। খুব সুন্দৰ এক বাতাবৰণ, প্ৰাকৃতিক বাতাবৰণ। ইয়াত দেখিছে কিমান ধুনীয়া পৰিৱেশ। এইফালে এখন নদী গৈ আছে, এইফালে সেউজ অৰণ্য। ইয়াত আহিলে মনটো একদম ভাল লাগি যায় ফ্ৰেণ্ডছ, ফ্ৰেছ হৈ যায়। আপোনালোকে যদি বন্ধ বাৰত আহে, ইয়াত আপোনাৰ নিশ্চয় মাইণ্ড ৰিফ্ৰেছিং হৈ যাব। আৰু ইয়াত আপোনালোকে এডভেঞ্চাৰ কৰাৰ অলপমান ফিলিংছটো পাব। আৰু যিসকলে বৰ্তমান আহিব পৰা নাই, তেওঁ আমাৰ ভিডিঅ'বিলাক চায়েই আপোনালোকে ফিলিংছটো লওক।
এয়া আমি ডোখৰ সঁচা পাই গ'লোহি, য'ত হিন্দুৰ তপস্যা কৰা বা যজ্ঞ কৰা কোনো ঠাই হিন্দুৰ। আমি চাবলৈ আহিছোঁ, চাওঁ ব'লকচোন। ইয়াতেই আগৰ ঋষিমুনিসকলে চাগে যজ্ঞ বা তেনেকুৱা ধৰণৰ কিবা পূজা পাতল কৰিছিল। ইয়াত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এতিয়া নতুন আৰ্ক আজিকালি পায়। ইয়াত ড'ৰ এণ্টাৰ চাইনবোৰ্ড মাৰি থোৱা আছে, কাৰণ ইয়াত মানুহে সোমাই চিপছৰ পেকেট বা এনেকুৱা কিবা কিবি লেতেৰা জাবৰ জোঁথৰ পেলাই বাবে এনেকৈ লিখি থৈছে। ইয়াতে আপোনালোকে দেওবাৰ আহি বহি ধুনীয়াকৈ কথা পাতিব পাৰিব। এইবিলাক দেখিছে, এইবিলাক আগৰ ৰজা দিনতে বনোৱা, কোনো এতিয়া আৰ্ক'লজিকেলি বনোৱা নাই, কিন্তু আৰ্ক'লজিকেলি পাই এতিয়া ধুনীয়াকৈ সজাই তুলিছে এই লেতেৰা হৈ থকা ঠাইবিলাক। দেখিছে, চাৰি বাউণ্ডেৰীটো দেখাইছোঁ আপোনালোকক। বাইদেউ আপোনাৰ আপুনি ইয়াৰ হয় নহয় জানো? আপোনালোকৰ ইয়াত নহ'লে গৰু ছাগলী এনেকৈ ধুনীয়াকৈ এৰি থৈছে, পুহিবলৈ বহুত সুবিধাজনক হৈছে নহয় জানো? সুবিধাটো নাই। কি হয় এইটো মই ধুনীয়াকৈ একদম পূৰা হেৰিকৈ চৰি থকা দেখিছোঁ। কিন্তু এনে সুবিধা হ'লেও মানে সাপৰ ভয়, শিয়ালৰ ভয়। আচ্ছা, আৰু কেতিয়া চোৰো লৈ যায়। আচ্ছা, শিয়াল সাপ মানে কি সাপ? অজগৰ। অজগৰ আছে? অঁ, কিমান ডাঙৰ অজগৰ? ডাঙৰ ডাঙৰ আছে। আপোনালোকে দেখাত কিমান ডাঙৰ দেখিছে? মই দেখিছোঁ ইমান ডাঙৰ দেখিছোঁ। কলাও আছে এনেকৈ পঢ়া পুখুৰীও আছে ন? আচ্ছা, ইমান ডাঙৰ সেইটোতো এটা ৰাবাৰ নিচিনা হৈ যায়, সেইটো মানুহ গিলিব পাৰে। ছাগলী গিলিছে? ছাগলী গিলেনে? গিলে। অঁ, আচ্ছা, সাৱধান বন্ধুসকল। ইয়াত দেখিছে প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া, কিন্তু ধুনীয়া দেখি য'ত ত'ত সোমাই নাযাব। সাপৰ মুখৰ আগতো পৰিব পাৰে, নহয় জানো বাইদেউ? আছে ন? আচ্ছা, তাতে কি ছাগলী হেৰাই নহ'লে? আচ্ছা আচ্ছা আচ্ছা, সাৱধান বন্ধুসকল। ইয়ালৈ আহিলে য'ত ত'ত ফটকৈ হাবি দেখি কিবা কিবি কৰিবলৈ নাযাব, গিলি পেলাব। ডাঙৰ ডাঙৰ ছাগলী হেৰাই যদি গৰু পোৱালি খায়। আচ্ছা, তেওঁ গৰু পোৱালিটো বা ডাঙৰ ছাগলী যদি গিলিব পাৰিছে নহয়, সেইটো মানুহটো গিলিব পাৰিব। অঁ, সাৱধান। ঠিক আছে, খুব ভাল এটা কথা আপুনি শিকাই দিলে দেই। কাৰণ অথনি মই দেখিছোঁ সিফালে বহুত ল'ৰা ছোৱালী একেবাৰে হাবি জংঘলৰ ভিতৰলৈ গৈছে, কোনো গাৰ্জেন নাই, হেৰি নাই। সেইবিলাকতো কেতিয়াবা অজগৰ পেটলৈ যাব কেতিয়াবা। মানে সেইটোও মানে চাইড আছে নহয়, সেইটো চাইডত আছে, তাৰপিছত এইটোৰ ওপৰ ফালে আছে। আচ্ছা 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 আচ্ছা, চাইড আছে আৰু অঁ, সেইটো চাইডত ন? সিফালেও আছে মানে, তথাপি সিহঁতে ক'ব নোৱাৰি নহয় কোনফালে জীৱ জন্তুটো সদায় একে ঠাইত নাথাকে, নহয় জানো? আৰু চিকাৰৰ আশাত বিভিন্ন জেগাত চলা ফুৰা কৰিব। সেইটো কিন্তু বহুত ভাল কথা এটা ক'লে। ক'তো মানে চাইনবোৰ্ডত লিখা নাই যে সাপৰ কাৰণে সাৱধান বা শিয়ালৰ কাৰণে সাৱধান। তো নিজে আচলতে সাৱধান হ'ব লাগিব, নহয় জানো? কাৰণ য'ত বনৰীয়া হাতী থাকে ত'ত পহু থাকিব, য'ত পহু থাকিব ত'ত বাঘ থাকিব, য'ত বাঘ থাকিব আৰু পানী থাকিব, সেই পানী জলতে অজগৰো থাকে। ঠিক আছে বাইদেউ। ইয়াতে আমি দাদাজনক লগ পালোঁ আৰু আৰ্ক'লজিকেলৰ কথা এটা সুধিলোঁ। কি সুধিলোঁ চাওঁ ব'লকচোন। আচ্ছা, আমি মানে আলোচনীত আগতে বুৰঞ্জী বিষয়ক আলোচনীত আমি কিছুমান কথা পঢ়িবলৈ পাইছিলোঁ যে আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো পুৰণা কাছাৰী মানে যিটো একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষত যে লাগি আছে, য'তে ব্ৰিটিছে বনাই থৈ যোৱা, সেই তাতে কেইবাটাও আপোনাৰ শিলৰ বৰটোপ আছিলে মহাবীৰ লাচিত বৰফুকনৰ দিনত। হয়, গতিকে সেই আগতে থকা যিখিনি বৰটোপ আছিলে, কিন্তু মই কালি গৈছিলোঁ, নাই। তাৰ স্থানীয় মানুহকো সুধিছোঁ, তেতিয়া তেওঁলোকে ক'লে যে আৰ্ক'লজিকেলৰ মানুহে লৈ গৈছে, আমি ক'ত থৈছে আমি নাজানো। প্ৰকৃততে আৰ্ক'লজিকেলৰ মানুহে নিছেনে নাই কোনে নিছে আপুনি জানে নেকি? ক'ত থৈছেগৈ? তাৰে বস্তুখিনি আমাৰ ইয়াতে অনা নাই, কিন্তু আমাৰ ইয়াতে যিখিনি বস্তু ইয়াতে পাইছে সেইখিনি আমাৰ মিউজিয়ামত ৰখা হৈছে। হয়, তাৰ বস্তুখিনি আনা বুলি গম নাপাওঁ। আচ্ছা, সেইখিনি ক'ত নিছে আপুনি গম নাপায়? সেইখিনি আমাৰ চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট বোধহয় ষ্টেট আৰ্ক'লজি নিব পাৰে। আচ্ছা, আমাৰ হ'ল চেণ্ট্ৰেল ডিপাৰ্টমেণ্টতো, গতিকে আমাৰতো আনা বুলি মই গম নাপাওঁ। কিন্তু যদি ষ্টেট গভৰ্ণমেণ্টে নিছে সেইটো মই নাজানো। অঁ, আপোনাৰ এইটো হ'ল মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আচ্ছা, আজি দুটা কথা ওলাইছে, এটা হ'ল আপোনাৰ চেণ্ট্ৰেল, এটা ষ্টেটৰ। আচ্ছা, তাৰমানে আমাৰ গুৱাহাটী মিউজিয়াম বা যিখিনি আছে সেইখিনি আমাৰ ষ্টেটত পৰিব। আৰু এইখিনি যিখিনি ধৰক অষ্টাদশ শতিকাৰ আগৰখিনি মানে ইণ্ডিয়ান আৰ্ক'লজি হেৰি কৰিছে, নহয় জানো? অঁ,
আৰু মোৰ এটা মনত এটা সন্দেহ হ'ল যে প্ৰকৃততে আৰ্কলজিকেলৰ মানুহে নিচিনা নাই, প্ৰকৃততে এইটো চুৰি কৰি বেলেগ দেশলৈ বিক্ৰী হৈ গৈছে, তেনেকুৱা চুৰি কাৰ্যও হৈ আছে নহয় জানো? গতিকে আমি জনসাধাৰণ হিচাপে পিছৰ প্ৰজন্মৰ সেই কথাখিনি উনুকিয়াই থ'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, যে চাব যাতে ইয়াত সৰু এটা টুকুৰাও বাহিৰ দেশলৈ বিক্ৰী হয়। গতিকে আমি সেইবিলাক কথা আমি উপলব্ধি কৰিব লাগিব, আৰু এটা বস্তু যাতে কোনো দুষ্ট চক্ৰই চুৰ কৰিব নোৱাৰে। গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আহ্বান জনাইছোঁ, নহয় জানো বাৰু? তাৰ আপোনাৰ নাম কি ক'লে? আচ্ছা, ঠিক আছে। বন্ধুসকল, এয়া আমি দখবুচা চাই আমাৰ এতিয়া থকা গ্ৰুপ অফ ষ্টুপাছ, দেখিছে গ্ৰুপ অফ ষ্টুপাছ, বুদ্ধৰ যি ঠাই সেই ঠাইলৈ আমি গৈ আছোঁ। ব'লক তাতনো কি আছে এবাৰ চাই আহোঁগৈ। এয়া চাইনবোৰ্ড মাৰি থৈছে বুদ্ধ ষ্টুপাছ বুলি। এইফালেদি আমি উঠি যাব লাগিব সেই বুদ্ধ স্তূপা ঠাইখন চাবলৈ। ব'লক চাওঁ তাৰ ভিতৰতনো কি আছে। এই আমি গেটৰ সন্মুখতে দেখা পালোঁ বুদ্ধ ষ্টুপাছ। ষ্টুপা মানে বুজি পালোঁ এনেকুৱা শিলেৰে তৈয়াৰ হোৱা এনেকুৱা ষ্টুপ। ব'লক চাওঁ এই ভিতৰত থাকিলে আৰু আমি দেখা পাম বুদ্ধ ষ্টুপছ। এয়া দেখা পালে আমাৰ ছাইডত ডাঙৰ ডাঙৰ বুদ্ধ ষ্টুপ। এইবিলাক কোনো মানুহে হেৰি কৰি বনোৱা নাই, এইবিলাক নেচাৰেলি নিজে নিজে বনোৱা হৈছে। দেখিছে চাৰিওফালে জংঘল। প্ৰকৃতিৰ কিন্তু এটা বেলেগ মহিমা ফ্ৰেণ্ডছ। ক'ত কেনেকুৱা বস্তু বনাই থৈছে দেখিছেনে? এয়া দেখিছে আমাৰ পিছফালে শিলৰ বুদ্ধ ষ্টুপাছ। কিছুমান ষ্টুপাছ ভাগি গৈছে, কিছুমান ষ্টুপা নাই বনা। এয়া মেইন ঠাই ষ্টুপাছ। দেখিছে ডাঙৰ ডাঙৰ ষ্টুপাছ কিমান ডাঙৰ। এইবিলাক শিলেৰে তৈয়াৰ হোৱা, কোনো মানুহে বনোৱা নাই ইহঁতক। দেখিছে যেনেকৈ বুদ্ধৰ টিলিঙা বা বুদ্ধৰ মূৰত থকা যেনেকৈ সেই ৰত্নধাৰী চুলি আছিল, এই চুলিৰ নিচিনা দেখিবলৈ, সেইকাৰণে সিহঁতক বুদ্ধ ষ্টুপা দিয়া গ'ল। মই ভালকৈ হিষ্ট্ৰীটো নাজানো, কিন্তু বুজিব পৰা মতে মই এনেকৈ কৈছোঁ। আৰু কিছুমান ফাটি গৈছে কাৰণ ভূমিকম্পৰ বাবে বহুত ক্ষতি হৈছে, ফাটি গৈছে মাজে মাজে দেখিছে। বুদ্ধ ষ্টুপা চাই আমি নামি আহোঁতে বাইদেউগৰাকী লগ পালোঁ। আৰু বাইদেউগৰাকীৰ পৰা দেখিছে অলপ ওপৰৰ মানে নজনা কথা এটা গম পালোঁ। সেইকাৰণে আমি ভিডিঅ'টো লং কৰিবলগীয়া হ'ল, নহ'লে ইমানতেই সমাপ্ত হ'লহেঁতেন। जैन का जो स्टोव है इधर है क्या? अच्छा, बहुत आदमी का जानकारी नहीं है। गुफा में है, उधर भी है। और उधर देखा हूँ, लेकिन इधर जो एक गुफा है मेरा पता ही नहीं था। वहाँ है तो साइनबोर्ड भी इधर लिखा नहीं। हाँ वही तो। अच्छा। आप उधर जाके हाँ, यहाँ से सीधा गए, नीचे का नीचे गुफा है, उसमें से दीवार में आकार है, ऊपर में है, बहुत अच्छा। आपको जल्दी आने कब आए? बहुत मैं तो इधर ही बहुत टाइम इन्वेस्ट कर दिया। हाँ। लेकिन पहले जानकारी मिला तो मैं उधर देखने का मौका मिला था, लेकिन अभी अच्छा था। अभी टाइम तो बहुत वेस्टेज हो गया। का निकला है ऊपर में। मैं सोचा था, मैं कोई आदमी को मैं पूछा हूँ कि जोइन का इधर स्टॉप किधर है। हाँ ऊपर तो किसी ने हमको बताया नहीं जो वो ऊपर जोइन स्टॉप है। 375 सीढ़ी, आपको बहुत टाइम लगेगा। मैं बहुत जोइन स्टेप का है। देखने में मैं आगे भी इधर आया था, हाँ। जून जुलाई महीना में आया था इधर, लेकिन जो टाइम नहीं मिला था। आज फिर आया था कि जोइन का और बुद्ध का देखना है। जोइन स्टॉप वो देखने का टाइम नहीं मिला था, आज घूम के देखूं। लेकिन फिर आया, वो नहीं देखा तो क्या देखा?
बहुत अच्छा चीज़। कितना टाइम लगे? आधा घंटे में? हाँ, आधा घंटे से ज़्यादा ही लगेगा। अभी शाम हाथी बहुत निकला है ना। ना तो भी हम जाएगा। हाँ, आप जाइए। थैंक यू। आपको मिलकर बहुत अच्छा लगा। आपका नाम? शकुंतला। शकुंतला। जैन। বন্ধুসকল, এই বাইদেৱে মোক নোকোৱাহেঁতেন আজি জৈন মঠ চাবলৈ আজি থাকি গ'লহেঁতেন। ঠিক আছে, হাতী ওলালোঁ, অজগৰ ওলালোঁ, যি কি নহওক সহবাস কৰিম লাগিলে। হ'ব, নিশ্চয় আশীৰ্বাদ কৰিব দেই। পাব আপুনি। বাইদেউজনীৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিলে। এতিয়া বলকচোন জিন কেভত কিনো আছে চাই আহোঁগৈ। জৈন গুহাত কি দেখিবলৈ পাওঁ। আমি ওপৰলৈ যাব লাগিব এতিয়া। 360টাতকৈ ওপৰত ষ্টেপ আছে বোলে। কিমান ডাঙৰ ডাঙৰ শিল এনে ধৰণে আছে। বাহ, আৰু চাওক তলৰ দৃশ্য। সুন্দৰ বতাবৰণ। সেইখিনি এজোপা বেল পুলি আছে, বেলত লাগিছে। ইয়াত ডাঙৰ ডাঙৰ অজগৰ, হাতী, এইবিলাক জীৱ জন্তু আছে। খুব সাৱধানে ওপৰলৈ যাব লগা হৈছে, কাৰণ মোৰ লগত কোনো নাই, অকলে। গতিকে বন্ধুসকল সাৱধান। ইয়াত প্ৰতি মুহূৰ্ততে প্ৰত্যক্ষ পদ্ধতিতে বিপদৰ, গতিকে সাৱধান। এইজোপা চাওক, বেলপুলি। এই বেলপুলি তাত অলপ আগত ডাঙৰীয়াই ভাঙি অকণ খাই গৈছে। দেখা যাওক আৰু কিমান ওপৰত যাব। বন্ধুসকল, এতিয়া এনেকুৱা এটা সময়ত প্ৰায় সন্ধ্যা 6 বাজু অৱস্থা। এতিয়াহে জৈনসকলৰ জৈন গুফা পাবলৈ সক্ষম হৈছোঁ। দেখা যাওক ভিতৰত কি আছে। আন্ধাৰ যদিও আমি চাবলৈ যত্ন কৰিম। বিদায় বন্ধুসকল, আজিলৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ অনুভৱ কেনে হয় পৰৱৰ্তী সময়ত কমেণ্ট দিব। আৰু বিশেষকৈ এই ভিডিঅ'বিলাক পুংখানুপুংখ বনাবলৈ যথেষ্ট সময় লাগে। গতিকে সময়টো সকলোৰে অভাৱ। লিখি বা পঢ়িবলৈ আজিকালি মানুহৰ সময় নাইকিয়া হৈছে। সেয়েহে ইয়াৰ বিষয়বস্তুৰ ওপৰত আপোনালোকে বহুতো কিতাপ পত্ৰ ওলাইছে, বিশদভাৱে জানিব পাৰিব। হ'লেও গতানুগতিকভাৱে যি আংশিক আপোনালোকৰ ফটো দেখাব পাৰিছোঁ, সেইখিনিৰ পৰাই নিশ্চয় আপোনালোকে পৰৱৰ্তী সময়ত অধ্যয়ন কৰিব আৰু যাতে খুব ভাল বিষয়বস্তু কিছুমান আলোচনা কৰিব পাৰিব। আজিলৈ আহোঁ। বিদায়। শ্ৰী সূৰ্যপ্ৰসাদ।